3 মে'ৰ দিনা যেতিয়া মোৰ ছোৱালীৰ এই দুঃসংবাদটো পাইছিলোঁ তেতিয়াই মই জানিছিলোঁ মোৰ ছোৱালীজনী যিমতে আত্মহত্যা বুলি উলিয়াইছে প্ৰকৃততে সেয়া কেতিয়াও নহয়। মই প্ৰথম শুনোতেই জানিছিলোঁ আৰু তাৰ পাছত আমি থানালৈ গৈ পেলাই ছোৱালীজনী মই যিটো ৰূপত দেখিলোঁ গোটেই মুখত ঘুচিওৱা চৰিওৱা আৰু মুখে তেজ ওলোৱা, আনকি তাই এটা দাঁত ফাটি যোৱা, ইমানখিনি দেখাৰ পিছত আৰু বাকী নাই যে সি সম্পূৰ্ণৰূপে মোৰ ছোৱালীজনীক খুব মানে অত্যাচাৰ কৰি শেষ কৰি পেলাইছে। কিন্তু সেইখিনি জনাৰ পাছতো আৰক্ষী বিভাগ হ'ল বুলিয়ে তেওঁলোক কি মানুহ নহয় নেকি? তেওঁলোকে কিয়, মই গৈছোঁ পিছত এদিন যাওঁতে কৈছে বোলে একো আঘাতৰ চিনেই নাই। মই বোলো আপুনি ইমানখিনি, মই DSP ছাৰৰ ওচৰলৈ গৈছিলোঁ, আপুনি ইমানখিনি দাগ আছে, ইমান এনেকৈ মাৰিছে, দাঁত সৰিছে, তেজ ওলাইছে, আপোনালোকে একো নেদেখিলেনে? মোক কৈছে কি নাই দেখা বুলি এনেকৈ বুলি কৈছে। আৰু আমি নামৰূপ থানাত সুধিছিলোঁ, ভিতৰৰ সি কৈছিলে মই বেলেগ এখন বিচনাত শুইছিলোঁ, মানে সৰু সৰু ৰুম দুটা। এই কৈছে ভিতৰৰ দৰ্জাখন খোলা নে বন্ধ আছিলে? বোলে খোলা আছিলে কিন্তু বন্ধ আছিলে। সি হেনো খুলিলে, আৰক্ষীয়ে কৈছে সি দৰ্জাখন খুলিলে এখন দাৰে, খিৰিকীৰে হাত ভৰাই এখন দাৰে দুৱাৰৰ খিলিটো খুলিলে, কিন্তু সেইটো আৰক্ষীয়ে নাই দেখা বুলি কৈছে দেই। কিন্তু দা এখন আছে সঁচা আৰু খিলিটিও অকণমান বেকা হৈ আছে, কিন্তু সেই দাখন আৰক্ষীয়ে জব্দ কৰিলে জানো? আৰু সি ক'লেই যে সঁচা হ'ব কিয় মানি ল'লে তেওঁলোকে? আৰু দ্বিতীয়তে চাবিটো প্ৰথম দিনাৰ পৰাই ঘৰৰ মাকক, দেউতাৰ পৰিয়ালক মানে চাবিটো দি দিলে, ৰুমৰ চাবিটো। ছোৱালীজনী সেয়াত দেহাটো পাই আনিলে বুলিয়ে তাতে ৰহস্য শেষ নেকি? তাত কিবা এনকুৱাৰী কৰিব লগা একো নাছিলে নেকি যে চাবিটো ঘৰৰ গৃহতক চমজাই দিলে আৰক্ষীয়ে? আৰু দ্বিতীয়তে সি নিজ মুখে কৈছে যে সাপেখাতি গাঁৱলৈ বুলি গৈছিলোঁ, কিন্তু বৰহাটত তেল শেষ হ'ল, ঘূৰি আহিলোঁ। সেই গাড়ীখনতে কিজান সি কি শেষ কৰিছে, বা সাপেখাতি গাঁৱলৈ সি কিজান গ'লে কিয় গাড়ীখন জব্দ নকৰিলে? গাড়ীখনো আমি প্ৰথম দেখা পাই দিছোঁ, গাড়ীখনো ঘৰৰ মানুহক চমজাই দিলে। ইমানখিনি তথ্য পোৱাৰ পিছত আৰু এতিয়াও আমি সিদিনা জনাই থৈ আহিছোঁ যে ছোৱালীজনী সন্দেহ নহয়, নিজৰ অন্তৰংগ এগৰাকী বান্ধৱীক কৈ থৈ গৈছে 11টা বজাত ফোন কৰি 10:56 যে মোক ই মাৰিলে, ইমানেই মাৰিলে মই তোক কি ক'ম, মই আৰু ইয়াৰ লগত থকাৰ কথা চিন্তা কৰিব নোৱাৰোঁ, ডিভোৰ্চ দিম আৰু মই এতিয়াই গাঁৱৰ ঘৰলৈ গৈ মই মাক দেউতাকক কওঁগৈ। আৰু তাই ওলাই গৈছে কেলৈ কৈছোঁ ওলাই গৈছে, তাৰ সৈতে ওলাই গৈছে। আৰু তাই এতিয়া পেটিকোট আৰু ব্লাউজ পিন্ধি আছে। এতিয়া তাইতো ৰুমত সদায় হেৰি পিন্ধি থাকে, স্পৰ্টিং পেণ্ট পিন্ধি থাকে, আৰু ভিডিঅ' কল কৰিছোঁ মই দেখিছোঁ তাই সেইবোৰে পিন্ধি আছিলে। আৰু সেই গাড়ীখনত ওলাই গৈছিলে, কিন্তু গাড়ীখনটো তদন্ত সম্পূৰ্ণৰূপে কৰিব লাগিছিলে। আৰু দ্বিতীয়তে সি হৈছে হত্যাকাৰী, সি মিছা কথা কৈছে, সি ক'বই বৰহাটৰ পৰা ঘূৰি আহিলোঁ, কিন্তু আৰক্ষীয়েতো ভাবিব লাগিছিলে কিজান সাপেখাতি গাঁৱৰ ঘৰলৈ গ'ল। আমি সিদিনা সেই কথাখিনি জনাই থৈ অহাৰ পাছতো আজি পৰ্যন্ত ঘৰৰ মানুহক আমি একো সোধ-পোছ কৰা বুলি একো গম পোৱা নাই। সম্পূৰ্ণৰূপে আৰক্ষীয়ে কিয় এনেকৈ গাপ দিছে, আৰু আৰক্ষী জিম্মালৈ মই ইমান নাজানিলেও এতিয়া গম পাইছোঁ যে তেওঁলোকে আকৌ আনি পেলাই সোধা-পোছা কৰিব পাৰে। প্ৰথম যিদিনা ঘটনা হ'ল সেইদিনা ৰাতিটো থ'লে, তাৰপৰা জেল হাজতলৈ পঠিয়ালে, আৰু এদিনো কিয় সোধ-পোছ কৰিবলগীয়া একো বিষয় নাই নি? মোৰ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ, আপুনি অন্ততঃ এই দুৰ্ভগীয়া পৰিয়ালটোলৈ চাওক, এই সৰু ছোৱালীজনী কি দুখ কৰিছিলে। আপুনি অন্ততঃ ন্যায়ৰ কাৰণে মাত মাতক, যাতে মোৰ ছোৱালীৰ নিচিনা আৰু কোনোবা ছোৱালী শেষ হৈ নাযায়। মোৰ নিচিনা এগৰাকী মাতৃৰ যেনেকৈ বুকু উদং হৈছে তেনেকুৱা আৰু যাতে কাৰো নহয়। আপোনাক মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আপুনি অন্ততঃ এবাৰ মাত মাতক, ন্যায় দিবলৈ চেষ্টা কৰক। প্ৰথম কথা হ'ল পংখী সন্দিকৈৰ যিটো আত্মহত্যা বুলি পুলিচৰ পৰা কোৱা হৈছে আৰু ৰাইজৰ পৰা কোৱা হৈছে যে এইটো হত্যা, গতিকে তাৰ ওপৰত এটা উচিত বিচাৰ হ'ব লাগে, এটা উচিত তদন্ত হ'ব লাগে, আৰু দোষী যিকেইজন পুলিচ বিষয়া তেখেতলোকক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। সেইটো শিৱসাগৰ দল সংগঠনৰ আৰু শিৱসাগৰীয়া ৰাইজৰ সেইটো প্ৰথম দাবী। দ্বিতীয় দাবী, অসমৰ থাৰুৱা সমষ্টিৰ এজন বিধায়কে যিদৰে উপলুঙা সূচক মন্তব্যৰে জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে, জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকক
তেখেতলোকে গ্লেমাৰৰ কাৰণে আন্দোলন কৰা বুলি কৈছে। গতিকে সেই বিধায়কজনে অনতি বিলম্বে তেখেতৰ দুখ ৰাইজৰ আগত বক্তব্যকে ৰাখিব লাগে আৰু ক'ব লাগে আৰু সকলো দল সংগঠনৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে। নহ'লে শিৱসাগৰৰ সমূহ দল সংগঠনে যিটো তেওঁ ঘৰ ঘৰ দিয়া কাৰ্যসূচী সেই কাৰ্যসূচীটো কৰিবলৈ বাধ্য হ'ব আৰু কেতিয়াও সেই কাৰ্যসূচীৰ পৰা আঁতৰি অহা নাই। ডিব্ৰুগড় এছপিক বিষয়টো জনোৱা হৈছে, মুখ্যমন্ত্ৰী মহোদয়ক বিষয়টো জনোৱা হৈছে, কিন্তু এতিয়ালৈকে এটা সুদুত্তৰ নোপোৱাৰ ক্ষেত্ৰত শিৱসাগৰৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠন একত্ৰিতভাৱে ন্যায় পোৱাৰ স্বাৰ্থত পংখীসন্দিকৈ ন্যায় পোৱাৰ স্বাৰ্থত 31 মে'ৰ ভিতৰত এটা সৰ্বাত্মক শিৱসাগৰ জিলাৰ বন্ধতে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোগাত্মক দৃষ্টিভংগীৰে কথাবিলাক নলয়, যদি এইখন চৰকাৰৰ পুলিচৰ বিষয়াসকল যদি হত্যাকাৰী পক্ষত থাকে, তেতিয়াহ'লে ৰাইজে একত্ৰিতভাৱে শিৱসাগৰ জাতীয় জনগোষ্ঠীয় সংগঠনক লৈ এই সৰ্বাত্মক শিৱসাগৰ জিলা বন্ধতে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব পুলিচ বিষয়া, পুলিচ প্ৰশাসন, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ গৃহ বিভাগত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত জগৰীয়া হ'ব। এই কথাটো স্পষ্টভাৱে আপোনালোকৰ মাধ্যমেদি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP মহোদয়ক এই কথাটো অৱগত কৰিছোঁ। পংখী সন্দিকৈ হত্যা কৰাৰ আজি 21টা দিন পাৰ হ'ল আৰু এই 21টা দিনে আমি অবিৰতভাৱে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে আমি এটাই কথা দাবী কৰি আহিছোঁ যে পংখী সন্দিকৈ হত্যাৰ প্ৰকৃত তদন্ত হওক আৰু দোষীয়ে কঠোৰ শাস্তি পাওক। আৰু ইতিমধ্যে অসমৰ যিখন শাসনাধিষ্ঠ চৰকাৰ, এই চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁ বাৰে বাৰে নিৰ্বাচনী ভাষণসমূহত কয় নাৰীক সুৰক্ষাৰ কথা কয়, কিন্তু এইখন চৰকাৰৰ দিনত নাৰী সম্পূৰ্ণৰূপে অসুৰক্ষিত। আজি সমগ্ৰ অসমত দৈনিক নাৰীৰ ওপৰত অত্যাচাৰ, নাৰীৰ ওপৰত শোষণ, নাৰীৰ ওপৰত হত্যাৰ দৰে ঘটনা দৈনিক সংঘটিত হৈ আহিছে। আৰু অসমৰ নাৰীয়ে কিন্তু আজিৰ তাৰিখত, অসমৰ মহিলাসকলে আজিৰ তাৰিখত ভয় শংকাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। আজি পংখী সন্দিকৈ মাতৃয়ে বাৰে বাৰে নিজৰ কন্যাৰ প্ৰকৃত ন্যায় পোৱাৰ দাবীত, হত্যাকাৰীয়ে কঠোৰ শাস্তি পোৱাৰ দাবীত বাৰে বাৰে কিন্তু তেখেতে ৰাজপথলৈ আহিবলগীয়া হৈছে আন্দোলন কৰিবলৈ। তাতকৈ আৰু আজিৰ তাৰিখত অসমৰ কাৰণে আৰু দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে। আমি বাৰে বাৰে কৈ আহিছোঁ যে পংখী সন্দিকৈ সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। পংখী সন্দিকৈৰ যিজন মূল হত্যাকাৰী নীতিকেশ দাস, তেওঁৰ যিটো ব্যৱহাৰ কৰা যিটো মোবাইল, সেই মোবাইল ফোনটো কিন্তু আজিৰ তাৰিখলৈকে অসম আৰক্ষীয়ে এতিয়ালৈকে তেওঁলোকে জব্দ কৰিব পৰা নাই। শিৱসাগৰৰ লগতে বিভিন্ন ঠাই বিভিন্নজন ব্যক্তিয়ে কৈছে যে পংখী সন্দিকৈৰ যিজন স্বামী নীতিকেশ দাস, তেওঁ কোনোবা দুগৰাকী নাৰীৰ লগত তেওঁ অবৈধ সম্পৰ্ক আছিলে। সেই নাৰী দুগৰাকী কিন্তু আজিৰ তাৰিখলৈকে অসম আৰক্ষীয়ে তদন্তৰ আওতালৈ কিন্তু আনিব পৰা নাই। যিহেতু নীতিকেশ দাসে শিক্ষকৰ দৰে এটা চাকৰিত তেওঁ নিযুক্ত হৈ আছিলে, শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন ৰাইজে এটা কথা ক'ব বিচাৰে যে পংখী সন্দিকৈ সম্পূৰ্ণৰূপে নীতিকেশ দাসে হত্যা কৰিছে। তাৰ পিছতো অসম আৰক্ষীয়ে বা তাৰ পিছতো অসমৰ শিক্ষা বিভাগে নীতিকেশ দাসক কি কাৰণে চাকৰিৰ পৰা আজি পৰ্যন্ত বৰ্খাস্ত কৰা নাই, সেইটো আমাৰ কাৰণে এটা অতি চিন্তনীয় বিষয় হৈ পৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে গোটেই ঘটনাটোত অসম আৰক্ষীয়ে সম্পূৰ্ণ গাফিলতি কৰিছে, তদন্তৰ নামত হেমাহি কৰিছে, তদন্তৰ নামত গাফিলতি কৰিছে, তদন্তৰ নামত ভেকু ভাওনা কৰিছে। গতিকে আমি ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আমি বাৰে বাৰে কৰি আহিছোঁ, আজিও আমি কৈছোঁ। আৰু আজি আমি শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ আমি এটাই কথা ক'ব বিচাৰিছোঁ যে পংখী সন্দিকৈ হত্যাৰ যিটো ঘটনা, এই ঘটনাটোৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হওক আৰু বিচাৰ কৰি দোষীক এনেধৰণৰ শাস্তি প্ৰদান কৰক যাতে অনাগত দিনত কোনোবা পুৰুষে নাৰীলৈ ৰঙা চকু দেখুৱাবলৈ যাওঁতে তেওঁলোকৰ বুকু কঁপি উঠিব লাগিব। আৰু আমি এই মুহূৰ্তত এটা কথা কৈ আমি দুখৰে কৈছোঁ, আমি লজ্জা অনুভৱ কৰিছোঁ, যি অসম আৰক্ষীয়ে গৰু চোৰ বা ছাগলী চোৰক দেখাৰ লগে লগে তেওঁলোকে 4-5 দিন আৰক্ষী জিম্মাত ৰাখিব পাৰে, সেই অসম আৰক্ষীয়ে কিন্তু আজি এগৰাকী নাৰীক হত্যা কৰা এজন হত্যাকাৰীক কিন্তু তেওঁলোকৰ ৰিমাইণ্ডলৈ আজিলৈকে আনিব নোৱাৰিলে।
তাৰমানে আজিৰ তাৰিখত অসমত নাৰীৰ জীৱনৰ যিটো মূল্য সেই মূল্য আজি গৰু ছাগলীতকৈ কম। আজিৰ তাৰিখত অসমৰ নাৰীৰ মূল্য গৰু ছাগলীতকৈ কম সেই কথাটো অসম আৰক্ষী অসমৰ গৃহ বিভাগে প্ৰমাণ কৰি দিলে। গতিকে আমি ক'ব বিচাৰিছোঁ যে গোটেই ঘটনাটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হ'ব লাগিব। যদি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোটেই ঘটনাটো বিচাৰ নহয় তেতিয়াহ'লে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ ঐক্যবদ্ধ হৈ অহা এসপ্তাহৰ ভিতৰত আমি শিৱসাগৰ জিলাৰ বন্ধৰ দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আৰু এটা কথা আমি কৈ দিব বিচাৰিছোঁ যে আমি নাৰীক সুৰক্ষাৰ কাৰণে, নাৰী যাতে অনাগত ভৱিষ্যত সুৰক্ষিত হয় তাৰ কাৰণে আমি আন্দোলন কৰোঁতে, পংকী সন্দিকৈ প্ৰকৃত ন্যায়ৰ দাবীত আমি আন্দোলন কৰোঁতে বিধায়ক সুশান্ত বৰগোহাঁইদেৱে আমাৰ শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহক যি ধৰণে উপলুঙা কৰিছিলে তাক আমি পুনৰবাৰ গৰিহণা দিছোঁ, আমি ধিক্কাৰ দিছোঁ। আমি গম পাইছোঁ যে আমি বিধায়কগৰাকীৰ ঘৰ ঘেৰাও কৰাৰ যেতিয়া আমি কথা ক'লোঁ বা সংবাদ মাধ্যমৰ আগত আমি অৱগত কৰিলোঁ তেতিয়া বিধায়কগৰাকীয়ে আমাৰ সংগঠনৰ ৰোষত পৰাৰ ভয়ত তেওঁ পংকী সন্দিকৈ ঘৰলৈ গৈ ঘটনাৰ বুজ ল'লে। কিন্তু তেওঁ সম্পূৰ্ণৰূপে ঘৰলৈ গৈ পংকী সন্দিকৈ মাতৃক যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি কিন্তু এটাও তেওঁ এতিয়ালৈকে কাৰ্যকৰী নকৰিলে। তেওঁ কেৱল মাত্ৰ নিজৰ লাজ ঢাকিবৰ কাৰণে, নিজৰ মুখ ঢাকিবৰ কাৰণে, নিজেই যে এটা ভণ্ডামী সেই ভণ্ডামী ঢাকিবৰ কাৰণে তেওঁ মাতৃৰ পংকী সন্দিকৈ মাতৃৰ ঘৰলৈ গৈছিলে। গতিকে আমি স্পষ্টভাৱে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহক উপলুঙা কৰা বিধায়ক সুশান্ত বৰগোহাঁইদেৱে যেতিয়ালৈকে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহক ক্ষমা নুখুজিব তেতিয়ালৈকে কিন্তু আমি আগতে লোৱাৰ যিটো কাৰ্যসূচী, বিধায়কৰ ঘৰ ঘেৰাও কৰা যিটো কাৰ্যসূচী, এই কাৰ্যসূচী আমি বাহাল ৰাখিম। আমি এসপ্তাহৰ পিছত বিধায়ক সুশান্ত বৰগোহাঁই আমি ঘৰ ঘেৰাও কৰাৰ কাৰ্যসূচী আমি কৰিবলৈ আমি আগবাঢ়িম। ডিব্ৰুগড় আৰক্ষীয়ে তথা অসম আৰক্ষী আজি ছাগলী চুৰ হওক বা গৰু চুৰ হওক তেওঁলোকে খেদি খেদি ধৰি তেওঁলোকে জিমাত লয় যে এটা তদন্তৰ কাৰণে। আজি এজন হত্যাকাৰী নীতিকেশ দাস নামৰ যিজন হত্যাকাৰীক এদিনৰ কাৰণেও আৰক্ষীয়ে জিমাত নল'লে, কাৰণ কি? আৰু নীতিকেশ দাসৰ লগত বাঘা বাঘা কোনোবা শিল্পীসকল জড়িত হৈ আছে বুলি শুনিছোঁ। সেইকাৰণে হয়তো ডিব্ৰুগড় যি পুলিচ আৰক্ষী অধীক্ষক লগতে নামৰূপৰ থানা ভাৰপ্ৰাপ্ত বিষয়াসকলে এই তেওঁ শিল্পীসকলৰ লগত ভাল কাৰণে আজি নীতিকেশ দাসক একেদিনাই জেললৈ পঠিয়াই দিলে। আজি এটা তদন্ত হ'ব লাগিছিলে আৰু এই তদন্তটো ভালদৰে হোৱাহেঁতেন আজি কেতিয়াও বাচি নগ'লহেঁতেন। আজি দেখিছে আপোনালোকে যিবিলাক ভাড়াঘৰটো তলা চাবিবিলাক মাক বাপেকক চমজাই দিলে পুলিচে, আৰু সেই চাবিকেইটা থাকিব লাগিছিলে কাৰ ওচৰত? যেতিয়ালৈকে এটা তদন্ত নহয় সেইটো পুলিচৰ জিম্মাত থাকিব লাগিছিলে, কিন্তু তেওঁলোকে পৰিয়ালক দি দিলে আৰু পৰিয়ালকো সোধপোছ কৰা নাই। ল'ৰাঘৰ নীতিকেশ দাসৰ পৰিয়ালৰ মাক বাপেককো সোধপোছ কৰা নাই, ওচৰ চুবুৰীয়া মানুহকো সোধপোছ কৰা নাই। কাৰণ কি? নীতিকেশ দাসে কিবা যাদু কৰিলে নি পুলিচক, নে কিবা মুনাফা দিলে তেওঁলোকক? তেওঁলোকে ইমান তেওঁক এটা এজন ভাল যেন প্ৰধানমন্ত্ৰীৰ দৰে বা ৰাষ্ট্ৰপতিৰ দৰে তেওঁলোক আদৰ সাদৰ কৰি আছে। দল সংগঠনবিলাকক বা ৰাইজক যদি ক্ষমা নোখোজে তেনেহ'লে কিন্তু ঘৰ ঘেৰাও কৰিম। আপুনি নেভাবিব আপোনাৰ দলৰ মানুহ বা আপুনি গুণ্ডা বাহিনী ৰাখি আমাক বাধা দিম বুলি, কিন্তু এনেকুৱা গুণ্ডা বাহিনী আমি উঠাই পঠিয়াই দিব পাৰোঁ বা খেদি পঠিয়াই দিম। কিন্তু আপোনাক আমি আজি স্পষ্টভাৱে কৈছোঁ, আপুনি আজি তাৰিখৰ পৰা 7 দিন সময় দিছোঁ, 7 দিনৰ ভিতৰত যদি ক্ষমা নোখোজে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এই ক্ষেত্ৰত কিন্তু দল সংগঠন জগৰীয়া নহয় বুলি আমি স্পষ্টভাৱে আজি সংবাদমেলৰ যোগেদি আমি অৱগত কৰিলোঁ।